আৰু আৰু মোৰ এই অৰ্থ সম্পত্তি কিমান ক্ষুদ্ৰ, ৰাণীৰ ওচৰত আজি মই কিমানহীন। ভগৱান, এয়া তোমাৰ কি বিচাৰ? ৰূপে গুণে ৰাণী সভ্যা মোৰ ভৰিৰ তলুৱাৰ সমান নহয়, কিন্তু সেই সভ্যাই আজি অযোধ্যাৰ ৰাজৰাণী। আৰু মই এজন তুচ্ছ সৈনিকৰ তিৰোতা, ৰাণীৰ চৰণৰ দাসী। মিছা, সকলো মিছা। মই যদি এদিন ৰাণী হ'ব নোৱাৰো, তেন্তে মোৰ জন্মই বিফল। কাবেৰী, কাবেৰী, নাথ, তুমি ৰাজ নিমন্ত্ৰণ ৰক্ষা নকৰি গুচি আহিলা কিয় কাবেৰী? নাহিম কিয়? ৰাণীৰ দাসীবিলাকে মোৰ ফালে আঙুলিয়াই ফুচফুচাই কথা পাতি বিশ্বৰ গোটেই অলংকাৰ পিন্ধি মোক অভ্যৰ্থনা কৰিবলৈ কাবেৰী, মই কি তাৰ অৰ্থ বুজি নাপাওঁ? তুমি ভুল বুজিছা কাবেৰী, তুমি ভুল বুজিছা। নাথ, মহারানী যে কি হাতুরে নির্মিত তা কি জানো তুমি? না জানা? জানো, ভালদৰে জানো। কাবেৰী, কিন্তু নাথ, এয়া ভগৱানৰ অবিচাৰ। নহলে কি ৰাণীৰ আসনে মোক নোহোৱালেহে? কাবেৰী, মই ৰাণী সভ্যাতকৈ কোন গুণে কিহৰ সৰু? কাবেৰী, তুমি নিজৰ অৰ্থ সম্পত্তি লৈয়ে সন্তুষ্ট থাকা। না। এদিন বুজিবা কাবেৰী, সেয়াও যে এক ভগৱানৰ দয়া। ভগৱানৰ দয়া? অ কাবেৰী, ভগৱানৰ দয়া নহলেনো কি কাবেৰী? ভাবি চোৱাচোন, এদিন আমি ক'ত আছিলো আৰু আজি আহি আমি ক'তে পালোহি। কাবেৰী, দিনৰ দিনটো ৰ'দে বৰষুণে ঘূৰি ফুৰিও আমি এমুঠি অন্ন নাপাইছিলো। কাবেৰী, মোৰ এই জৰাজীৰ্ণ প্ৰজা তোমাৰ ৰূপেৰে যেতিয়া তুমি আলোকিত কৰিছিলা, তেতিয়াই মই প্ৰতিজ্ঞা কৰিছিলো কাবেৰী, মোৰ এই জৰাজীৰ্ণ প্ৰজা এদিন ৰাজ কাৰেগতি কৰিম পৰিণত। আৰু তাৰ বাবে অতদিনে মই চেষ্টা কৰি আহিছো কাবেৰী। আৰু অতদিনৰ মূৰতে ভগৱানেও জানো আমাক চকু মেলি চোৱা নাই। হ'লেও নাথ, ইমান সহজতে মোৰ মুখত হাঁহি ওলাই? এজন তুচ্ছ ৰাজভ্ৰাতাৰ তিৰোতাৰ মুখত হাঁহিয়ে শোভা নাপায় নাথ। ৰাণীৰ অনন্ত শৌৰ্য মই নিজ চকুৰে দেখি আহিছো। আৰু দৰিদ্ৰ ৰাজভ্ৰাতাৰ গৃহত যেনিয়েই চাওঁ তেনিয়েই কেৱল কান্দোনৰ ৰ'দ। কিয় নাথ, কিয়? কাবেৰী, সেদিন আছিলা তুমি পৰ্ণ কুটিৰতি, আৰু আজি পালাহি তুমি ৰাজ কাৰেঙতি। হত হত ডাকি ডাকিয়ে তোমাৰ হে বিশে চৰণে। তথাপিও তোমাৰ মনৰ আকাংক্ষা নহল পূৰণে। কি পালে তোমাৰ মনৰ আকাংক্ষা পূৰণ হব কাবেৰী? ৰাজত্বইহে আমাক শোভা কৰিব। ৰাজত্ব? ৰাজত্ব আমাক কোনে দিব কাবেৰী? ৰাজত্ব কোনোবাই কাৰোবাৰ হাতত তুলি দিয়া বস্তু নহয় নাথ। আপুনি বীৰ। আপোনাৰ পদভৰত বসুধা বিদীৰ্ণ কৰিব পাৰে। তেনে ক্ষেত্ৰত নাথ, এখন সামান্য ৰাজ্য জয় কৰি ল'ব নোৱাৰিবনে? কাবেৰী, মোৰ তোলক স্বামী, মোৰ তোলক। চিৰদিন কিয় পৰৰ ভৰিৰ তলত পৰি থাকিব? মহাৰাজ হৰিচন্দ্ৰ আপোনাতকৈ গুণগুণত শ্ৰেষ্ঠ। যাৰ বাহুত শক্তি আছে, সেয়েহে ৰজা হোৱাৰ যোগ্য। ধন্য ধন্য কাবেৰী, ধন্য তোমাৰ অহংকাৰী, নাথ, ধন্য তোমাৰ স্বাৰ্থপৰতা। যিজন ৰজাই মোক সপোনতো কোনোদিনে ভিত্ত জ্ঞানী কৰা নাই, সেইজন ৰজাৰ বিৰুদ্ধে তুমি বিদ্ৰোহৰ উদগনি দিবলৈ তোমাৰ লাজ লগা নাই কাবেৰী? এই কথা গম পালে তোমাৰ পিতৃদেৱ ৰঘুদেৱে তোমাকে শিৰচ্ছেদ কৰিব। তাক মই জানো ভালদৰে। কিন্তু নাথ, কাবেৰী, আপুনিও জানি থোৱা উচিত, দাসী বৃত্তি কৰিবলৈ এই কাবেৰীৰ জন্ম হোৱা নাই। মোৰ কপালত যেতিয়া ৰাজযোগ আছে, তেন্তে মই এদিন ৰাজৰাণী হমেই। বিধাতাই যেতিয়া মোৰ কপালত ভাগ্যৰেখা অংকন কৰিব পাৰিছে, তাক কিদৰে সফল কৰি তুলিব লাগে সেই কথাও মোৰ হাততেই আছে।
তেন্তে তুমি এইবাৰে সেয়াও পৰীক্ষা কৰি চাব খুজিছা নহয় জানো কাবেৰী? উপায় নাই। যিদিনা আপোনাৰ ঘৰলৈ আহিছিলো সেইদিনা আপুনি মোক কি বুলি প্ৰতিশ্ৰুতি দিছিল? কাবেৰী, কাবেৰী, অ কাবেৰী, প্ৰাণ দি হলেও তোমাৰ সকলো আশা পূৰণ কৰিম। কাবেৰী, কিন্তু এতিয়া মোৰ সেই অতীতৰ ৰূপ লাবণ্য নাইকিয়া হ'ল। সেইবাবে নহয় জানো? কাবেৰী, কিন্তু আপুনিও এটা কথা মনত ৰাখিব, আপুনি যদি ৰজাৰ ভয়ত মাটিৰ তললৈ গাঁত খান্দি সোমাই তেন্তে ময়ো কিন্তু ৰৰচণ্ডী সাজি ওলাম। কৈ থলো, ময়ো কিন্তু ৰৰচণ্ডী সাজি ওলাম। কাবেৰী! ওহ ভগৱান, নাৰীৰ কি চৰিত্ৰ! কাবেৰীয়ে বিচাৰিছে ৰাজ ৰাণীৰ মৰ্যাদা। মই কাবেৰীৰ মনৰ দুৰাকাংক্ষা পূৰণ কৰিবই লাগিব, কাৰণ কাবেৰী মোৰ পত্নী, আৰু পত্নীৰ আশা পূৰণ কৰাটো প্ৰত্যেকজন স্বামীৰে কৰ্তব্য। যাওঁ এবে মই দেৱব্ৰতৰ সময় ইয়াৰ কিবা এটা উপায় বিচাৰি